ধংসৰ গৰাহত তামাৰহাটৰ উজানপাটলা গাঁৱস্থিত এখন কোটিটকীয়া জলসিঞ্চন আঁচনি আৰু এই আঁচনিখনৰ জৰিয়তে তামাৰহাটৰ যি বিস্তীৰ্ণ অঞ্চল আছে এই অঞ্চলৰ কৃষকসকলক ইমান দিনে কিন্তু পানী যোগান ধৰি আহিছিল। কিন্তু আজি দেখা গৈছে যে এই আঁচনিখন কিন্তু বিকল হৈ যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ যি মেচিনসমূহ আছে মেচিনসমূহ কিন্তু পানীত বুৰ গৈছে। মই প্ৰথমে আসাম টক্সৰ দৰ্শকক সেই দৃশ্য দেখাই ল'ব বিচাৰিছোঁ। মোৰ সহযোগীক সেই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই আঁচনিখন বিকল হৈ যোৱাৰ ফলত ইয়াৰ যি কৃষকসকল আছে এই কৃষকসকলে কিন্তু চিন্তিত হৈ পৰিছে। মোৰ সৈতে এগৰাকী কৃষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। দেখা গৈছে এখন কোটিটকীয়া আঁচনি, কিন্তু আজিৰ তাৰিখত কিন্তু এই আঁচনিখন কিন্তু বিকল হৈ যোৱা পৰিলক্ষিত হৈছে। কি ক'ব? হয়, এইখন আমাৰ ধুবুৰী জিলাৰ তামাৰহাটৰ অঞ্চলৰ এখন উজানপাটলা গাঁৱৰ প্ৰথম খণ্ড গাঁৱৰ এখন মানে লোৱাৰ নামনি অসমৰ ভিতৰত সৰ্ববৃহৎ জলসিঞ্চন আঁচনি। এই আঁচনিখন আগতে আমি 2 এটুৱাল পানী পাইছিলোঁ, কিন্তু যোৱা কেইমাহ ধৰি এই পানীৰ এই জলসিঞ্চনৰ যিখিনি মেচিন আছে মেচিনখিনি পানীৰ তলত বুৰ গৈছে। কিন্তু আজিলৈকে কোনোলৈকে বিভাগীয় কৰ্তৃপক্ষ কোনোলৈকে আজিলৈকে কোনো কি লোৱা নাই আৰু কি আপোনাৰ পদক্ষেপ কোনো লোৱা নাই, আজিলৈকে কোনো পদক্ষেপ লোৱা নাই। আৰু ইয়াৰ আগতে আমি বহুতবাৰ আপোনালোকৰ জৰিয়তে জনাইছিলোঁ বিভাগীয় কৰ্তৃপক্ষক, কিন্তু ইহঁতৰ কোনো গা লৰা নাই। আৰু আমি আপোনালোকৰ জৰিয়তে এটা কথা জনাব বিচাৰোঁ, এই অঞ্চলৰ বেছিভাগ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ মন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে এইখন আৰু পুনৰ জীৱিত কৰি যাতে আমাক মানে পুনৰ পানী দিয়াৰ